নেক্সট আহি আছে মেথছৰ পৰীক্ষাৰ বাবে মেক্সিমাম ষ্টুডেণ্টৰ ভয় লাগি আছে যে মেথছখন কি হ'বলৈ গৈ আছে। তো আজিৰ ভিডিঅ'ত আমি মেথছৰ কাৰণে ডিছকাছ কৰিম মেথছৰ পেপাৰখন কেনেকুৱা হ'ব পাৰে, কেনেকুৱাকৈ তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব মেথছৰ বাবে, আৰু কিবা ডাইৰেক্ট কমন টপিক তেনেকুৱা নিচিনা আছে নেকি। তো চোৱা মেথছত তেনেকুৱা নিচিনা ডাইৰেক্ট কমন কুৱেশ্যন নহ'লেও টপিক কিছুমান আছে যে থিয়ৰিমটো এটা আহিবই, চেপ্টাৰ 6ৰ পৰা আহিব, নহ'লে চেপ্টাৰ 10ৰ পৰা আহিব, তেনেকুৱা নিচিনা আছে। তাৰপিছত চেপ্টাৰ 11ৰ যিহেতু অকল 9টা কুৱেশ্যন আছে সেইকেইটা চালেতো এটা পাবাই তোমালোকে। তাৰপিছত চেপ্টাৰ নম্বৰ 3ৰ পৰা কোনটো এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যোনটো প্ৰতি বাৰে আহি থাকে। তাৰপিছত তোমালোকৰ ৰিভিজন চেপ্টাৰৰ পৰা ক'ৰ পৰা অহা চান্স আছে, গোটেইখিনি কথা আলোচনা কৰিম, ভিডিঅ'টো সম্পূৰ্ণ চাবা। এনেকুৱা নিচিনা ইৰেচনেল প্ৰুফ কৰাওতো বহুত ইম্পৰ্টেণ্ট হয়, সেয়াও আহিব নেকি। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা, কাৰণ মেথছৰ কিতাপখনটো তোমালোকে পঢ়িবাই, কিন্তু পঢ়োতে কোনখিনিত বেছিকৈ ফ'কাছ দিবা সেইটোহে আজি ডিছকাছ কৰিম। তো কমন মানে এইটো নহয় যে একজেক্ট আহি যাব, কিন্তু পেটাৰ্ণটো তেনেকুৱা নিচিনা আহে আৰু। তো প্ৰথম 46 নম্বৰ কুৱেশ্যনটোৰ কথা ডিছকাছ কৰিম। ছেকশ্যন বিত প্ৰথম কুৱেশ্যনটোৱে যোনটো 2 মাৰ্কছৰ বাবে আহিব। মেথছত কিন্তু সেইটোৱে বেছিকৈ মানে কমন পৰে, আৰু কেনেকুৱা টাইপৰ আহে সেই কুৱেশ্যনটো হয় তোমালোকক ইৰেচনেল প্ৰুফ কৰিব দিব, নহ'লে ফেক্টৰাইজ দিব, নহ'লে HCF বা LCMৰ কুৱেশ্যন এটা দি দিব। তো ইৰেচনেল প্ৰুফ কৰা কুৱেশ্যন তোমালোকে চাবা, অপৰিমেয় যে হয় সেইটো প্ৰুফ কৰিব লাগিব, √3 √2 তেনেকুৱা দি দিয়ে। তাৰপিছত ফেক্টৰাইজ দিয়ে, যোৱাবাৰ ফেক্টৰাইজ দি দিলে, মই কৈছিলোঁ ফেক্টৰাইজ চাবৰ কাৰণে। তো তোমালোকে এনেকুৱা নিচিনা কুৱেশ্যন যোনখিনি আছে ইয়াত তোমালোকে চোৱা স্ক্ৰীনত মই দেখাইছোঁ 5 + 3 √2, তাৰপিছত কি আছে 7 + 2 √5, তেনেকুৱা নিচিনা কুৱেশ্যন দিব পাৰে তোমালোকক, আৰু সেইবিলাকৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ হৈ থাকিব লাগিব। সেইখিনি তোমালোকে ভালকৈ চাবা, তেনেকুৱা নিচিনা কুৱেশ্যনখিনি আজিয়ে প্ৰেক্টিছ কৰা। তাৰপিছত আৰু এক্সাম্পলতো আছে, এক্সাম্পল এক্সাৰচাইজতো যি কুৱেশ্যন আছে সেইখিনিতো চাবাই। তাৰোপৰি তোমালোকে প্ৰি ফাইনেল আদিত এনেকুৱা নিচিনা টাইপৰ কুৱেশ্যন আহিছে নেকি চাবা, সেইখিনি প্ৰেক্টিছ কৰিবা। তো ইয়াতো আছে এক্সাৰচাইজ 1.3টো আছে, সেইখিনি চাবা। আৰু যদি এইখিনি নাহে তেনেহ'লে কি আহিব, ফেক্টৰাইজ আহিব। ফেক্টৰাইজটো 2 মাৰ্কছৰ কাৰণে আহে। তো কিতাপত যিখিনি ফেক্টৰাইজ আছে সেইখিনিতো প্ৰেক্টিছ কৰিবাই, তাৰ উপৰি এক্সট্ৰাও দি দিব পাৰে, কিন্তু মেথডটো যদি তোমালোকে জানা কেনেকুৱাকৈ কৰিব লাগিব সেইটো যদি জানা তেনেহ'লে পাৰিবা। উৎপাদক বিশ্লেষণ সেইটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট তোমালোকে এইটো চাই ৰাখিবা, ইউজিং ইউক্লিডছ এলগৰিথম ফাইন HCF অফ এনেকুৱা নিচিনা দিয়া আছে। যিকোনো নাম্বাৰ দিব পাৰে, কিন্তু তোমালোকে বিচাৰি উলিয়াব লাগিব। তো এইখিনি আছিল কিছুমান ইম্পৰ্টেণ্ট যোনখিনি আহি থাকে 46 নম্বৰ কুৱেশ্যনটোৰ কাৰণে। তাৰপিছত নেক্সট তোমালোকৰ উপপাদ্য বা থিয়ৰেম আহিবই, সেইখিনি ইম্পৰ্টেণ্ট আছে, এটা দিবই, প্ৰতি বছৰে দিয়ে, এবাৰো দিয়া চান্স আছে। আৰু দিলে কোনকেইটা চেপ্টাৰৰ পৰা দিয়ে, হয় চেপ্টাৰ 6ৰ পৰা দিয়ে, নহ'লে চেপ্টাৰ 10ৰ পৰা দিয়ে। চেপ্টাৰ 6ত 6.1 6.2 আছে চাবা, 6.3 আছে, সেই তিনিটা চাবা। আৰু চেপ্টাৰ 10ত 10.1 আৰু 10.2 আছে, সেইখিনি চাই থৈ দিবা। আৰু ইয়াত তোমালোকে দেখা পাইছা 6.1 6.2 এই দুটা চাই থৈ দিবা, আৰু 6.3 বুলিও আছে সেইটোও চাবা। আৰু যদি চেপ্টাৰ 6ৰ পৰা নাহে তেনেহ'লে চেপ্টাৰ 10ৰ পৰা আহিব, 10.1টো চাবা আৰু 10.2টো চাই থৈ দিবা। তাৰপিছত আৰু 4 নম্বৰ এটা ইজিলি পাব পাৰিবা, কাৰণ সেই চেপ্টাৰটোত কুৱেশ্যনে নাই, সেই চেপ্টাৰটো এইটো কাৰণে কৰি ৰাখা। চেপ্টাৰ নম্বৰ 11ত এক্সাম্পল মাত্ৰ 2টা আছে, এক্সাৰচাইজ 11.1টোহে আহিব, তাত অকল 7টা কুৱেশ্যন আছে, সেইটো কাৰণে সেই চেপ্টাৰটো আগতে কৰি থৈ দিয়া। তো এইটো কমন বুলিবলৈ নহয়, এইটো ডাইৰেক্ট কমন চেঞ্চে হয়, কাৰণ চোৱা তোমালোকে যদি 9টা কুৱেশ্যন কৰা আৰু তাৰ ভিতৰত এটা যদি পায়ে যোৱা তেনেহ'লে ভাল কথাই হয়। আৰু সেই ফৰ্মেটটো চাবা, কনষ্ট্ৰাকশ্যনত কেনেকুৱাকৈ কৰিব লাগে সেই লিখাখিনি চাবা, লিখাখিনি মেইন হয়, আৰু কৰিব পাৰিব লাগিব, সেইখিনি চাই থৈ দিবা। তাৰপিছত ইয়াত চোৱা তোমালোকে 2টা এক্সাম্পল আছে মাত্ৰ, আৰু কুৱেশ্যন কেইটা আছে, কুৱেশ্যন 9টা আছে, নহয় কুৱেশ্যন তোমালোকৰ 7টা আছে, সেই 2টা + 7টা টোটেল 9টা কুৱেশ্যন, সেইখিনি চাই থৈ দিবা। তেনেহ'লে তোমালোকে এই 4 মাৰ্কছটো ইজিলি পাব পাৰিবা। তাৰপিছত চেপ্টাৰ 3 কথা যদি কওঁ, চেপ্টাৰ 3ৰ পৰা কি চাব লাগিব। চেপ্টাৰ 3 কিন্তু এটা এক্সাৰচাইজ বহুত ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে 3.6। 3.6ৰ পৰা কিন্তু কুৱেশ্যন দিয়ে, তাৰ তোমালোকে 1 নম্বৰ যোনখিনি আছে সেইখিনি চাই থৈ দিবা, তাৰ পৰা অহা চান্স আছে। আৰু তাৰ পৰা যদি নাহে তেনেহ'লে কুৱেশ্যন নম্বৰ 2টো আহিব। আৰু এবাৰ এটা বস্তু বহুত ইম্পৰ্টেণ্ট হয় যে নাম্বাৰটো চেঞ্জ কৰি দিব পাৰে, কিন্তু ফৰ্মেটটোতো একেই থাকিব, সেইটো কাৰণে মেথডবিলাক শিকি ল'বা। তাৰপিছত এক্সাৰচাইজ 2.3ৰ পৰা এটা কুৱেশ্যন আহিবই, সেইখিনি এক্সাৰচাইজ ভালকৈ চাবা, সেইখিনি ইম্পৰ্টেণ্ট আছে। ইয়াতে বেছিকৈ ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ 3 নম্বৰটো আৰু 7 নম্বৰখিনি চাবা, 3 নম্বৰটো চাবা, 7 নম্বৰখিনি চাবা, তাৰপিছত 6 নম্বৰখিনিও চাই থৈ দিবা, এইখিনি ইম্পৰ্টেণ্ট আছে। ইয়াতে চোৱা 3 নম্বৰ, 6 নম্বৰ আৰু 7 নম্বৰ, এইখিনি বহুত ইম্পৰ্টেণ্ট হয় পলিনমিয়েলৰ, এইখিনি চাই থৈ দিবা। তো চবতছে বেছি ইম্পৰ্টেণ্টখিনি মই আগতে ডিছকাছ কৰি ল'লোঁ, এতিয়া আমি বাকীখিনি ডিছকাছ কৰিম, মানে গোটেই কিতাপখন এতিয়া ডিছকাছ কৰিম, কিতাপখনৰ পৰা কি চাব লাগিব, কাৰণ গোটেইখিনিতো কুৱেশ্যন প্ৰেক্টিছ কৰি থকা সময় নাই। গোটেইকেইটা চেপ্টাৰৰ তোমালোকে কেইবাটামান চিলেক্টেড কুৱেশ্যন প্ৰেক্টিছ কৰা, আৰু নেক্সট চেপ্টাৰটোলৈ আগুৱাই যোৱা, তেনেকুৱাকৈ কমপ্লিট কৰিব চেষ্টা কৰা। ৰিভিজনৰ কি চাবা, 6 নম্বৰ আহিব, 4টা MCQ আহিব, আৰু এটা 2 মাৰ্কৰ কুৱেশ্যনত আহিব পাৰে। তো কি চাব লাগিব চোৱা, R1ৰ পৰা কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 4, এক্সাম্পল 6টো চাবা, R2ৰ পৰা কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 11 চাবা। তাৰপিছত ইণ্ডিছৰ যোনখিনি ফৰ্মুলা আছে ফৰ্মুলাখিনি চাবা, ফৰ্মুলাৰ পৰা কুৱেশ্যন আহিব পাৰে। R3ৰ পৰা কুৱেশ্যন নম্বৰ 11ৰ D আৰু Cটো চাবা, R4ৰ পৰা কুৱেশ্যন নম্বৰ 8টো চাবা, R5ৰ পৰা কুৱেশ্যন নম্বৰ 3 আৰু কুৱেশ্যন নম্বৰ 5টো চাবা। আৰু ৰিভিজনৰ চবতছে বেছি ইম্পৰ্টেণ্ট এক্সাৰচাইজটোৱে হৈছে R5, তাৰ কুৱেশ্যন নম্বৰ 3 আৰু 5টো চাবা। তাৰ পৰা কি দিব,
উৎপাদক বিশ্লেষণটো দিব পাৰে, ফেক্টৰাইজ কৰাটো দিব পাৰে, সেইটো চাই থৈ দিবা। তো এইখিনি চালে ৰিভিজন চেপ্টাৰটো কমপ্লিট হ'ব। নেক্সট আমি যাম চেপ্টাৰ নম্বৰ 1লৈ। চেপ্টাৰ নম্বৰ 1ত আছে তোমালোকৰ 6 মাৰ্কছ টোটেল, তাতে 4টা MCQ আৰু এটা 2 মাৰ্কৰ কুৱেশ্যন থাকিব। তো চেপ্টাৰ 1ত তোমালোকে থিয়ৰেম 1.12 চাবা, মানে প্ৰথম থিয়ৰেম 1টো চাবা, তাৰপিছত এক্সাৰচাইজ 1.12 চাবা। তাৰ তোমালোকে কুৱেশ্যন নম্বৰ 4, 5, 7টো কৰি থৈ দিবা এক্সাৰচাইজ 1.1ৰ পৰা, এক্সাৰচাইজ 1.2ৰ পৰা কুৱেশ্যন নম্বৰ 4টো কৰিবা, থিয়ৰেম 1.4টো চাবা, আৰু মষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল 9 এক্সাৰচাইজ 1.3ৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু 2টো চাবা। সেই ফৰ্মেটটো চাবা, মই কোৱা নাই যে ডাইৰেক্ট এক্সেক্ট কুৱেশ্যন আহি যাব, কিন্তু সেই ইৰেচনেল প্ৰুফ কৰা টাইপ কুৱেশ্যন কিন্তু আহিব পাৰে, সেইটো তোমালোকে চাই থৈ দিবা। নেক্সট এক্সাৰচাইজ 1.4ৰ পৰা কুৱেশ্যন নম্বৰ 1টো চাবা, আৰু থিয়ৰেম 1.6টো কৰি ৰাখিবা। এইটো চালে চেপ্টাৰ নম্বৰ 1টো কমপ্লিট হ'ব। নেক্সট আমি যাম চেপ্টাৰ নম্বৰ 2। ইয়াতে হায়েষ্ট মাৰ্ক আছে 8 মাৰ্কছ আছে। এই চেপ্টাৰটো কোনো পধ্যে স্কিপ নকৰিবা। 4টা MCQ আৰু 4 মাৰ্কছ তোমালোকৰ থিয়ৰিত আহিব পাৰে। তো যদি ফেইল হোৱা ভয় আছে এই চেপ্টাৰটো ভালকৈ বুজি লোৱা, তোমালোকে লাগিলে ওৱান শ্বট চাই লোৱা, কিন্তু এইটো কমপ্লিট কৰা। এক্সাৰচাইজ 2.2ৰ কুৱেশ্যন নম্বৰ 2টো চাবা, 2.3ৰ পৰা কুৱেশ্যন নম্বৰ 1, 3, 6 আৰু 7টো চাবা। সেইখিনিৰ পৰা লং কুৱেশ্যন আহিব পাৰে। তো মই দেখাইছোঁ পলিনমিয়েলৰ এইখিনি ইম্পৰ্টেণ্ট আছে, 3, 6 আৰু 7 এইখিনি চাই থৈ দিবা। নেক্সট তোমালোকে আহা চেপ্টাৰ নম্বৰ 3। চেপ্টাৰ নম্বৰ 3ত তোমালোকৰ 7 মাৰ্কছ আহিব পাৰে এক্সপেক্ট কৰা গৈছে। তাতে তোমালোকে চাবা এক্সাৰচাইজ 3.2ৰ পৰা চাবা, 1 নম্বৰটো চাবা, 2 নম্বৰ 2টো চাবা, 4 চাবা, 5 চাবা, 7 চাবা, 3.3ৰ পৰা চাবা 1 নম্বৰ 3, 5, 6, 2টো চাবা, আৰু 3 নম্বৰ 2, 3, 5টো চাবা। তাৰপিছত এক্সাৰচাইজ 3.4ৰ পৰা 1 নম্বৰ 1 আৰু 2টো চাবা, 2 নম্বৰ 1, 2, 3টো চাবা। এক্সাৰচাইজ 3.5ৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু 2 আৰু 4টো চাবা, 2 নম্বৰৰ পৰা 1, 2, 3টো চাবা। মষ্ট ইম্পৰ্টেণ্ট হৈছে এক্সাৰচাইজ 3.6, তাৰ পৰা অহা চান্সে বেছি আছে। আৰু এক্সাম্পলত তোমালোকে 9, 12, 13 আৰু 19টো চাই থৈ দিবা। 3.6ৰ পৰা গোটেইখিনি কৰিব চেষ্টা কৰিবা, যদি টাইম নাথাকে তেনেহ'লে 1 নম্বৰৰ পৰা 1, 2, 7 আৰু 8টো চাবা, 2 নম্বৰ 1টো চাবা। তো ইয়াত দেখুওৱা হৈছে এইখিনি চাবা তোমালোকে, এই এক্সাৰচাইজটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট তোমালোকে আহা চেপ্টাৰ নম্বৰ 4ত। চেপ্টাৰ নম্বৰ 4 তোমালোকে 4.1ৰ 1 নম্বৰটো চাবা, এক্সাম্পল 3টো চাবা, 4.2ৰ পৰা তোমালোকে 1 নম্বৰৰ 3, 4, 6, 8 আৰু 9টো চাবা, আৰু কুৱেশ্যন নম্বৰ 3টো চাবা। তাৰপিছত কোৱাড্ৰেটিক ফৰ্মুলাটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট আছে, দ্বিঘাত সমীকৰণ, সেইটো চাই থৈ দিবা। তাৰপিছত তোমালোকে 4.3ৰ পৰা কুৱেশ্যন নম্বৰ 1ৰ 3 আৰু 4টো চাবা। তাৰপিছত কুৱেশ্যন নম্বৰ 3ৰ পৰা তোমালোকে 1, 2, 5 চাবা, 6, 7, 9 আৰু 11 চাবা। তাৰপিছত এক্সাৰচাইজ 4.4ৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 1টো চাবা আৰু কুৱেশ্যন নম্বৰ 2টো চাবা। তাৰপিছত আহিব চেপ্টাৰ নম্বৰ 5, ইয়াৰ পৰা 6 মাৰ্কছ এটা এক্সপেক্ট কৰিব পাৰি। তো ইয়াত তোমালোকে 5.1ৰ পৰা কুৱেশ্যন নম্বৰ 3টো চাবা, 4 নম্বৰৰ তোমালোকে 7টো চাবা, 6টো চাবা, তাৰপিছত 11 চাবা, আৰু তোমালোকে 15টো চাবা। তাৰপিছত তোমালোকে এক্সাৰচাইজ 5.2ৰ পৰা 2টো চাবা, 4 চাবা, 7, 8, 11 আৰু 13টো চাবা। এক্সাৰচাইজ 5.3ৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু 2 আৰু 4টো চাবা, 2 নম্বৰৰ পৰা 1, 2, 3 চাবা, 3 নম্বৰৰ তোমালোকে 7টো চাবা। তাৰপিছত তোমালোকে 4, 5, 7, 8, 9, 16 এইখিনি চাবা, আৰু এক্সাম্পল 4, 5, 6, 8, 13 আৰু 15টো চাবা। তাৰপিছত তোমালোকৰ আহিব চেপ্টাৰ নম্বৰ 6, তাৰে থিয়ৰেম 6.1টো চাবা, 6.2 আৰু 6.3, ইয়াৰ পৰা এটা অহা চান্স খুবেই বেছি, যদি নাহে তেনেহ'লে চেপ্টাৰ নম্বৰ 10ৰ পৰা আহিব, কিন্তু এইখিনি চাবা। এক্সাৰচাইজ 1.1 গোটেইখিনি চাবা, MCQ কাৰণে ইম্পৰ্টেণ্ট আছে, 6 মাৰ্কছ আহিব লাগে এইটো চেপ্টাৰৰ পৰা। তাৰপিছত এক্সাম্পল 1 আৰু 2টো চাবা। তাৰপিছত এক্সাৰচাইজ 6.2ৰ পৰা তোমালোকে চাবা 1, 2, 9 আৰু 8, আৰু 6.3ৰ পৰা তোমালোকে চাবা 3, 5, 8, 12 আৰু 13। তাৰপিছত নেক্সট আছে চেপ্টাৰ নম্বৰ 7, ইয়াৰ পৰা 7 মাৰ্কছ এটা এক্সপেক্ট কৰিব পাৰি। এক্সাম্পল তোমালোকে 2, 5, 6, 7, 9, 12, 14 আৰু 15টো চাবা। তাৰপিছত ডিষ্টেঞ্চ ফৰ্মুলাটো চাবা, ইম্পৰ্টেণ্ট আছে। এক্সাৰচাইজ 7.1ৰ পৰা তোমালোকে চাবা 1, 3, 7, 8 আৰু 10। এক্সাৰচাইজ 7.2ৰ পৰা তোমালোকে চাবা 2, 4, 5, 7, আৰু এক্সাৰচাইজ 7.3ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নম্বৰ 3, এইখিনি ইম্পৰ্টেণ্ট আছে। তাৰপিছত যাওঁ এতিয়া মষ্ট ডিফিকাল্ট চেপ্টাৰটো, যোনটো বহুতে কোৱা যে ট্ৰিগন'মেট্ৰি বহুত ডিফিকাল্ট পোৱা। তাৰ কাৰণে কি কৰিবা, ফৰ্মুলা গোটেইখিনি চাই থবা, ফৰ্মুলা ইম্পৰ্টেণ্ট আছে। এক্সাম্পল 2টো চাবা, টেবল 8.1টো চাবা, টেবুলখনত যি দিয়া আছে বহুত ইম্পৰ্টেণ্ট আছে, সেইখিনি নাজানিলে আকৌ নোৱাৰিবা কৰিবৰ কাৰণে। তাৰপিছত এক্সাৰচাইজ 8.1ৰ পৰা তোমালোকে 3, 4, 8, 10, 11 চাবা, MCQ কাৰণে ইম্পৰ্টেণ্ট আছে। এক্সাৰচাইজ 8.2ৰ পৰা তোমালোকে 1, 2, 3 চাবা, তাৰপিছত 3 নম্বৰ 1 আৰু 2টো চাবা। 8.3ৰ পৰা 4, 6, 8 চাবা, 8 নম্বৰ 2টো চাবা। তাৰপিছত এক্সাৰচাইজ 8.4ৰ পৰা 4 চাবা আৰু 6 নম্বৰ 1 আৰু 3টো চাবা, এইখিনি ইম্পৰ্টেণ্ট আছে, এইখিনি কৰি থৈ দিবা। তাৰপিছত চেপ্টাৰ নম্বৰ 10ৰ পৰা 6 মাৰ্কছ এটা এক্সপেক্ট কৰিব পাৰি। তাৰ থিয়ৰেমখিনি চাবা, থিয়ৰেম 10.1 আৰু 10.2, মই কৈছিলোঁ থিয়ৰেমখিনি ইম্পৰ্টেণ্ট আছে বুলি চাই থৈ দিবা। তাৰপিছত এক্সাম্পল তোমালোকে 1, 2 আৰু 3টো চাবা। এক্সাৰচাইজ 10.2ৰ পৰা তোমালোকে চাবা 4, 5, 6, 10 আৰু 11 চাবা, এইখিনি ইম্পৰ্টেণ্ট আছে। তো যোনখিনি থিয়ৰেম দেখাইছিলোঁ সেইখিনি ভালকৈ চাবা 10 নম্বৰ চেপ্টাৰটোৰ পৰা।
তাৰপিছত 11 নম্বৰ চেপ্টাৰটোৰ পৰা 4 মাৰ্কছ এটা এক্সপেক্ট কৰিব পাৰি এক্সাম্পল দুটাহে আছে সেইটো চাই থৈ দিবা তাৰে 2টো অকণমান ইম্পৰ্টেণ্ট আছে 1টো ইমানটা ইম্পৰ্টেণ্ট নাই এক্সাৰচাইজ 11.1ৰ পৰা তোমালোকে 3, 4, 5টো প্ৰেক্টিছ কৰিব পাৰা কিন্তু গোটেইখিনিয়ে প্ৰেক্টিছ কৰিবা যদি পচিবল হয় কাৰণ কুৱেশ্যন নাই অকল 9টা কুৱেশ্যন আছে 9টা কুৱেশ্যন কৰি ৰাখা এটা কমন পাবাই তো তোমালোকে যদি ভিডিঅ'টো এতিয়ালৈ চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ছাবস্ক্ৰাইব কৰিয়ে থৈছা তেনেহ'লে ভিডিঅ'টোত এটা লাইক দি দিবা যদি লাইকৰ ৰেছপন্সটো যদি ভাল হয় তেনেহ'লে মই ফৰ্মুলা ছিট যিমান সোনকালে পাৰোঁ সিমান সোনকালে লৈ আনিম ইংলিছ মিডিয়াম আছামিছ মিডিয়াম বহুত মিডিয়ামৰ কাৰণে লৈ আনিম য'ত গোটেইখিনি ফৰ্মুলা থাকিব তোমালোকৰ তাৰপিছত তোমালোকে চোৱা চেপ্টাৰ নম্বৰ 12ৰ পৰা তোমালোকৰ 6 মাৰ্কছ এটা এক্সপেক্ট কৰিব পাৰি তাতে চাবা এক্সাৰচাইজ 12.1ৰ পৰা কুৱেশ্যন নম্বৰ 1, 2 আৰু 5টো চাবা তাৰপিছত ফৰ্মুলাখিনি চাবা এক্সাম্পল 2টো চাবা এক্সাৰচাইজ 12.2ৰ পৰা তোমালোকে চাবা 4, 5 আৰু 6 এক্সাম্পল 5টো চাবা তাৰপিছত এক্সাৰচাইজ 12.3ৰ পৰা চাবা 2, 7 আৰু 15 এইখিনি ইম্পৰ্টেণ্ট আছে তাৰপিছত চেপ্টাৰ 13ৰ পৰা তোমালোকে 7 মাৰ্কছ এটা এক্সপেক্ট কৰিব পাৰা এক্সাম্পল 4 আৰু 7টো চাবা এক্সাৰচাইজ 13.1ৰ পৰা 1, 2, 3, 4 আৰু 8টো চাবা এক্সাৰচাইজ 13.2ৰ পৰা 1, 3, 4, 5, 6 আৰু 8 এইখিনি চাই থৈ দিবা এইখিনি ইম্পৰ্টেণ্ট আছে তাৰপিছত চেপ্টাৰ নম্বৰ 14ৰ পৰা তোমালোকৰ 5 মাৰ্কছ এটা আহিব এক্সাৰচাইজ 14.1ৰ পৰা তোমালোকে চাবা 2, 3, 6, 7 আৰু 9 চাবা এক্সাম্পল 4 আৰু 5টো চাবা এক্সাৰচাইজ 14.2ৰ পৰা কুৱেশ্যন নম্বৰ 1, 2, 6 চাবা এক্সাৰচাইজ 14.3ৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 2 আৰু 7টো চাবা তাৰপিছত চেপ্টাৰ নম্বৰ 15টো চাওঁ চেপ্টাৰ নম্বৰ 15ৰ পৰা তোমালোকৰ 5 মাৰ্ক এটা এক্সপেক্ট কৰিব পাৰি এক্সাম্পল 3, 4, 6 আৰু 8টো কৰি থৈ দিবা তাৰপিছত এক্সাৰচাইজ 15.1ৰ পৰা 1, 2, 4, 5, 13, 14, 17 আৰু 24টো চাবা তাৰ পৰা MCQ অহা চান্স আছে বাকী কিবা কিবি ইম্পৰ্টেণ্ট PDF আদি দিব হ'লে হোৱাটছএপত দি দিম তোমালোকে হোৱাটছএপত জইন কৰা হোৱাটছএপৰ লিংকটো দিয়া হৈ আছে পিন কমেণ্টত ক্লিক কৰিবা হোৱাটছএপ পেজটো অ'পেন হ'ব হোৱাটছএপ পেজটো ফ'ল' কৰি ৰাখিবা ফৰ্মুলা ছিট আৰু কিবা কিবি যদি আমি প্ৰিপেয়াৰ কৰোঁ তেনেহ'লে তাত তোমালোকে পাই যাবা সেইটো কাৰণে জইন কৰি থৈ দিবা আৰু মষ্ট ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা লগতে এইকেইদিন চেল্ফ ষ্টাডি কৰা যিমান পাৰা চেল্ফ ষ্টাডি কৰি যোৱা এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট